মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰাই ভাৰতবৰ্ষৰ খেতিয়কসকলক শক্তিশালী কৰাৰ নিমিত্তে নিৰন্তৰ প্ৰচেষ্টা হাতত লৈ আহিছে আৰু PM কিষাণ এই কাৰ্যসূচীৰ যোগেদি ভাৰতবৰ্ষৰ খেতিয়কসকলক তিনিটা কিস্তিত 2000 কৈ নগদ ধন তেখেতসকলক প্ৰদান কৰি যাতে খেতিয়কে বীজ লগতে সাৰ এইবিলাক নিজেই নিজৰ মাটিডৰাৰ বাবে যোগান ধৰিব পাৰে ইয়াৰ ব্যৱস্থা কৰি আহিছে আৰু এই আঁচনিৰ যোগেদি আজি সমগ্ৰ ভাৰতবৰ্ষত এটা বৈপ্লৱিক পৰিৱৰ্তন আহিছে অসমতো আহিছে কাৰণ ইয়াৰ যোগেদি খেতিয়কসকলৰ উপাৰ্জন বৃদ্ধি হৈছে আৰু অসমতো এতিয়া কৃষিৰ ক্ষেত্ৰত অসমে স্বাৱলম্বী এখন ৰাজ্য হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে পূৰ্বতে ধানৰ দাম নাছিল ধানৰ দাম নোপোৱাৰ কাৰণে ইমান কষ্ট কৰি ধান উৎপাদন কৰাৰ পাছতো 1 কুইণ্টেল ধানত 800-900 টকাই পাইছিল কিন্তু এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমতো এতিয়া খেতিয়কসকলে ৰাজ্য চৰকাৰৰ সহযোগত 1 কুইণ্টেল ধানত প্ৰায় 3000 টকা তেখেতসকলে নগদ পাবলৈ সক্ষম হৈছে ইয়াৰ যোগেদি খেতিয়কসকলৰ ইচ্ছা শক্তি বৃদ্ধি পাইছে খেতিয়কসকলৰ উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হৈছে আৰু উঠি অহা প্ৰজন্মৰ বাবে বা পৰিয়ালটোৰ বাবেও তেখেতসকলে আজি সঠিকভাৱে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু নিজৰ মাটিডৰাৰ ক্ষেত্ৰত বিজ্ঞানসন্মতভাৱে এটা শক্তিশালী ধাৰণা ল'বৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সয়েল হেল্থ কাৰ্ড ৱাটাৰ হেল্থ কাৰ্ড কিষাণ ক্ৰেডিট কাৰ্ড আৰু PM কিষাণ ফসল বীমা যোজনা এই সকলোবিলাক আঁচনিৰ যোগেদি আজি খেতিয়কসকলক সম্পূৰ্ণৰূপে সেল্ফ ৰিলায়েণ্ট কৰি তুলিবৰ বাবে যিখিনি পদক্ষেপ লৈছে এই প্ৰশংসনীয় গতিকে আজি প্ৰায় 8000 সংখ্যাৰ খেতিয়কক কামৰূপ জিলাত PM কিষাণৰ যোগেদি 2000 টকাকৈ কিস্তি দিয়া হ'ব গতিকে সমগ্ৰ ভাৰতবৰ্ষতেই এই কাৰ্যসূচী আজি কৃষি মন্ত্ৰালয়ে আয়োজন কৰিছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ খেতিয়কসকলক এই কাৰ্যসূচীৰ যোগেদি তেখেতে সম্বোধন কৰিব আৰু ভাৰতবৰ্ষৰ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ হিচাপে কৃষিৰ যোগেদিহে আমি বিশ্বৰ বুকুত নিজৰ শক্তি আমি প্ৰদৰ্শন কৰিব লাগিব আৰু বিশ্বৰ বুকুত আটাইতকৈ শক্তিশালী শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে আৰু আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি বিশেষ পদক্ষেপ ল'ব লাগিব আৰু সেইবাবে সঠিক দিশত আজি 12 বছৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব দিয়াৰ বাবে আজি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে প্ৰতিখন ৰাজ্য কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰত্যেকগৰাকী খেতিয়ক বিশেষভাৱে উপকৃত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ